নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এইচএছ স্কুটিৰ খবৰ কি হ'ল? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটিৰ পাৰ্চেন্টেজ কমাই দিলে নে? ছাত্ৰীৰ কাৰণে 60% আৰু ছাত্ৰসকলৰ কাৰণে 75%ত স্কুটি দিবনে এইবাৰ? গতিকে আজিৰ এই ভিডিঅ'টোত এইচএছ স্কুটিক লৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি এই চেনেলটো কোনোবাই প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰি থাকিব পাৰা। পোনপ্ৰথমে তোমালোকক যিটো কথা মই কম যে স্কুটিৰ খবৰ কি কেনেকুৱা চলিছে বৰ্তমান সময়ত। এইচএছ স্কুটিৰ খবৰ এতিয়ালৈকে একো খবৰ অহা নাই, কিন্তু যিদৰে প্ৰটেষ্ট দি আছে সেইদৰে যদি প্ৰটেষ্ট দি থাকে বা প্ৰতিবাদ চলি থাকে, আজিতো মই এটা ভিডিঅ'ত দেখিছো যে কিছুমান ছাত্ৰ-ছাত্ৰী ৰাস্তাত নামিছে। গতিকে তেনেকৈ যদি সকলোৱে ৰাস্তাত নামে তেনেতে অসম চৰকাৰে বাধ্যত পৰিব স্কুটিৰ পাৰ্চেন্টেজটো কমাই দিয়াত। আৰু সেইদিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভত আহি কেইটামান কথা ক'লে। কি কথা ক'লে মই তোমালোকক আজিৰ এই ভিডিঅ'টোত জনাই দিম। আৰু তোমালোকে হয়তো এই ভিডিঅ'টো দেখিছাই, তথাপি মই তোমালোকক ভালদৰে বুজাই দিম। তোমালোকক কৈছে যে আমি তোমালোকক নিযুত মইনা আঁচনি দি আছো। স্কুটিৰ যিটো স্কিম আছে, দুইটা স্কিম আৰম্ভ কৰিছে চৰকাৰে। এটা হৈছে স্কুটিৰ স্কিম আৰু আন এটাটো হৈছে নিযুত মইনা আঁচনিৰ স্কিম। এই দুটা আঁচনি আছে, যিটো স্কুটিৰ স্কিম আৰু সেই স্কিমটো চলাওতে অসম চৰকাৰৰ অলপমান অসুবিধা হৈছে, মানে ফাইনেন্সিয়েল কিছুমান প্ৰব্লেমত ভুগি আছে অসম চৰকাৰে। যি স্কুটিৰ কাৰণে যিটো টকা লাগে সেই টকাটো অসম চৰকাৰৰ হাতত নাই। তাৰ পিছত এইটোৱে কৈছে যে স্কুটি একেবাৰে যদি বন্ধ কৰি দিয়ে তেতিয়া বহুত বেয়া দেখা যাব, আৰু এইটোৱে ক'লে যে স্কুটি নিদিও কিন্তু নিযুত মইনা আঁচনি দিম। এতিয়া আমাৰ কথা এইটোৱে যে যদি ছাত্ৰীৰ কাৰণে নিযুত মইনা আঁচনি দিব তেনেতে ল'ৰাসকলক কি দিব? একোৱে নিদিয়ে। স্কুটি নাপালে ছাত্ৰসকলে 75%। অসম চৰকাৰক এইটোৱে কৈছে যে ইয়াৰ আগৰবাৰ যিহেতু আন্দোলন হৈছিল ল'ৰাসকলৰ দাবী এইটোৱে যে বৰ্ড 75%, কিন্তু এইবাৰ বৰ্ড 75% যদি কৰি দিয়ে এইটো এটা মানি লোৱা হ'ব যে 75% কৰি দিছে। কিন্তু এতিয়া অসম চৰকাৰে কি কৰিলে? এইটোৱে কৰিলে যে একেবাৰে 80% কৰি দিলে, 60ৰ পৰা 80%। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মোৰ ফালৰ পৰা সৰু তোমালোকলৈ এটা ৰিকুৱেষ্ট, তোমালোকে মানি নলবা। 80%ত তোমালোকে মানি নলবা। যদি 80%ত মানি লোৱা তেনেতে জানি লোৱা চৰকাৰী বস্তু একো নোপোৱা। গতিকে তোমালোকৰ দাবী বৰ্তমান এইটোৱে হ'ব লাগে যে আমাক নিযুত মইনা আঁচনি নালাগে। যদি দৰকাৰ পৰে নিযুত মইনা আঁচনিটো বন্ধ কৰি দিয়ক, আৰু তোমালোকে কৰা যে এইচএছ স্কুটি 60%তে লাগে বুলি কবা, দাবী কৰিবা। এতিয়া যদি 80%ৰ আগৰ পৰাই থাকিল হয় তেনেতে একো কথা নহল হয়। গতিকে আগৰ পৰা যিহেতু 60%তে স্কুটি দি আছে, এইবাৰ 60%তে দিব লাগে বুলি তোমালোকে প্ৰতিবাদ কৰিব লাগিব। আৰু ছাত্ৰক 75%তে স্কুটি দিব লাগিব, কাৰণ যিহেতু এইটো হয় এৱাৰ্ডৰ খেলি মেলি কিয়? মোৰ মতে এৱাৰ্ডৰ একো খেলি মেলি হ'ব নালাগে। এতিয়া ধৰক যদি এই নিয়ম কৰিল হয় যে 60%ত ছাত্ৰীসকলক লেপটপ দিয়া হ'ব, ছাত্ৰসকলক 75%ত লেপটপ দিয়া হ'ব, আৰু যিসমূহে 80% সেইসমূহক স্কুটি দিয়া হ'ব। এনেকৈ কৰিলেও হল হয়। এতিয়া কৈছে 60%কো একো নিদিয়ে, 75%কো একো নিদিয়ে। এতিয়া অসম চৰকাৰে ডাইৰেক্টলি 80% কৰি দিলে। ছাত্ৰ-ছাত্ৰীয়ে ইমান কষ্ট কৰি পঢ়িছে,
মোৰ হিচাপত তোমালোকে কষ্ট কৰি ভালকৈ পঢ়িছা, সেইকাৰণে তোমালোকে ৰাস্তাত নামা আৰু আন্দোলন কৰা। আন্দোলন কৰি যদি এখন স্কুটি পোৱা, তথাপিও তোমাৰ এটা সন্মান থাকিব। স্কুটি নোপোৱা তেন্তে সন্মান একেবাৰে নাই। তাৰ কাৰণে যদি কোনোবা ছাত্ৰীয়ে তোমাৰ ঘৰৰ ওচৰত আছে, তেন্তে চাবা যে 61% পাই স্কুটি পাইছে, কিন্তু এতিয়া তুমি 79% পায়ো স্কুটি পোৱা নাই। তেন্তে তোমাৰ সন্মানটো ক'ত থাকিব? তোমাৰ সন্মানটো ক'ত থাকিব? মানুহে কিন্তু নুবুজে যে তুমি 79% পায়ো স্কুটি পোৱা নাই, কিন্তু তেওঁ 60% পাই স্কুটি পাইছে। কিন্তু তাতকৈ তোমাৰ ৰিজাল্টটো ভাল হৈছে, এইটো কিন্তু মানুহে নুবুজে। এই কাৰণে মই কৈছো তোমালোকে প্ৰতিবাদ কৰা। 60% স্কুটি লাগে বুলি তোমালোকে প্ৰতিবাদ কৰি থাকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ আপডেট খিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।